ডিস্কাছৰাণী তৈবুন নিচাক অৰ্জুন ভোগেশ্বৰ বৰুৱা উত্তৰাদিত্য বঁটা স্বেচ্ছাসেৱী অনুষ্ঠান আগন্তুক শিৱসাগৰৰ উদ্যোগত আজি শিৱসাগৰৰ যুৱ দলত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় এথলীট ডিস্কাছৰাণী তৈবুন নিচাক অৰ্জুন ভোগেশ্বৰ বৰুৱা উত্তৰাদিত্য বঁটা প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে শিৱসাগৰ জিলাৰ সমাজ জীৱনৰ লগত জড়িত বিভিন্ন গণ্যমান্য ব্যক্তিসকল। উল্লেখযোগ্য শিৱসাগৰ জিলালৈ ক্ৰীড়া বিভিন্ন সামাজিক সাংস্কৃতিক দিশত সুনাম অৰ্জন কৰি অনা 19জন যুৱক যুৱতীক আজিৰ এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। আজিৰ এই অনুষ্ঠানত শিৱসাগৰ জিলাৰ লাকুৱাৰ যুৱ প্ৰজন্মৰ গায়িকা নিকিতা গগৈয়ে বহুকেইটা গীত পৰিৱেশন কৰে। উল্লেখযোগ্য গায়িকা নিকিতা গগৈয়ে বিগত প্ৰায় বহু বছৰৰ পৰা শিৱসাগৰ জিলাৰ লগতে অসমৰ বিভিন্ন জিলাত গীত পৰিৱেশন কৰি শিৱসাগৰ জিলালৈ সুনাম কঢ়িয়াই আনিছে। আগন্তুক নৱ প্ৰজন্মৰ বাবে উৎসৰ্গিত এটি অনুষ্ঠান, স্বেচ্ছাসেৱী অনুষ্ঠান। 2025 চনৰ 14 জানুৱাৰীত জন্মগ্ৰহণ কৰা এই অনুষ্ঠানটোৱে আমি কেইবাটাও কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। প্ৰথম গ্ৰামোফোন ৰেকৰ্ড প্ৰফুল্ল চন্দ্ৰ বৰুৱা, তাৰপিছত আমি যোগেন চেতিয়া, লক্ষধৰ চৌধুৰী, এনেকৈ বহুতকেইটা অনুষ্ঠান পতাৰ পিছত যোৱা 21 তাৰিখে আমি অৰ্জুন ভোগেশ্বৰ বৰুৱা উত্তৰাদিত্য বঁটা বুলি প্ৰথমবাৰৰ বাবে এটি বঁটা আমি আয়োজন কৰিছোঁ। আৰু এই বঁটাভাগ শিৱসাগৰৰে সুসন্তান, যাক ডিস্কাছৰাণী বুলি কোৱা হয়, তৈবুন নিচাক আজি প্ৰথমবাৰৰ বাবে এই বঁটাভাগ আমি আগবঢ়াইছোঁ। আপোনালোকে নিশ্চয় জানে যে আমি আগন্তুকে ক্ৰীড়া, সাংস্কৃতিক আৰু বিভিন্ন দিশত নতুন প্ৰজন্মক, বিশেষকৈ নৱপ্ৰজন্মক যাতে তেওঁলোকক জড়িত কৰিব পাৰোঁ। যিসকল বৰেণ্য ব্যক্তিয়ে সাহিত্য, সাংস্কৃতিক আৰু ক্ৰীড়াৰ ক্ষেত্ৰত জিলাখনলৈ বা আমাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে, এই গৌৰৱ কঢ়িয়াই অনা ব্যক্তিসকলক নতুন প্ৰজন্মৰ মাজত আমি চিনাকি কৰি দিব পাৰোঁ, তাৰ যোগেদি তেখেতসকলে যাতে অনুপ্ৰাণিত হ'ব পাৰে, এই আশা ৰাখি আমি এই অনুষ্ঠানবিলাক পাতিছোঁ। আৰু আজি আমাৰ এই সৌভাগ্য যে আমি এনেকুৱা এগৰাকী ব্যক্তিক আমি অৰ্জুন ভোগেশ্বৰ বৰুৱা উত্তৰাদিত্য বঁটা প্ৰদান কৰিছোঁ, যিগৰাকী আমাৰ শিৱসাগৰৰ গৌৰৱ, ডিস্কাছৰাণী তৈবুন নিচা। আৰু তেওঁৰ যোগেদি যাতে আমি খেলুৱৈ সুলভ এটা মনোভাৱেৰে নতুন প্ৰজন্ম যাতে আগবাঢ়ি যাব পাৰে, আৰু নতুন প্ৰজন্মই যাতে তেওঁলোকৰ নিচিনাকৈ আমাৰ অসম তথা শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে, এই আশা ৰাখি আমি অনুষ্ঠানটো আয়োজন কৰিছোঁ। আৰু আশা ৰাখিছোঁ ৰাইজে এই অনুষ্ঠানৰ লগতে আমাক সকলো প্ৰকাৰ সহযোগিতা আগবঢ়াব। ইতিমধ্যে আপোনালোকে দেখিছে যে বিভিন্ন ধৰণৰ ৰাইজ আমাৰ ইয়াত উপস্থিত হৈছে। তাৰোপৰি আমাৰ শিৱসাগৰ জিলাত প্ৰবীণ যিসকল খেলুৱৈ আছে, যিসকল খেলুৱৈ এটা সময়ত বিভিন্ন ধৰণৰ খেল খেলি ক্ৰীড়া সংগঠক হিচাপে এই জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে, তেনেকুৱা আমি 19জন ব্যক্তিক আমি আজি এই অনুষ্ঠানটোৰ লগতে এটি সম্বৰ্ধনাৰ ব্যৱস্থা কৰিছোঁ। আৰু ৰাজহুৱা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আমাৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা আৰু তৈবুন নিচাক এটা সম্বৰ্ধনাৰ ব্যৱস্থা কৰিছোঁ। গতিকে গোটেইকেইটি অনুষ্ঠানতে ৰাইজে আমাক সহযোগিতা কৰিছে, আৰু আশা ৰাখিছোঁ পৰৱৰ্তী সময়ত আগন্তুকৰ সকলো কাৰ্যসূচীত ৰাইজে আমাক সহযোগিতা আগবঢ়াব। কেনেকুৱা মানে ক'বলৈ ভাষা নাই, যদিও অতি দুখৰ দিন আমাৰ ৰাইজৰ কাৰণে। তাৰ মাজতো
অকণমান হ'লেও সুখ দিয়াৰ কাৰণে বা আনন্দ দিয়াৰ কাৰণে আজি শিৱসাগৰৰ আগন্তুক এই সন্থাটোৱে মোক যি ইয়াত আনি ভোগেশ্বৰ দাৰ নামত এইটো যি ভোগেশ্বৰ দা ট্ৰফি তেখেতৰ নামত মোক দিবৰ কাৰণে মনস্থ কৰি আৰু আজি এই সন্মিলনত দিছে মই তাৰ কাৰণে বহুত আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জনাইছোঁ যদিও এই অনুষ্ঠানটো বহুত আগতেও কৰা কথা আছিল বৰুৱাদাৰ অভিৰুচি ডেট 3 তাৰিখে গুৱাহাটীত গ'ল তাৰপিছত 21 তাৰিখে আমাৰ এটা ইমান দুখৰ দিন আহিল আজি এইটো অনুষ্ঠিত হ'লেও মানে তেখেতসকলে যিটো অনুষ্ঠানত মোক এই সন্মান যাচিলে মই তাৰ কাৰণে শিৱসাগৰ মোৰ নিজৰ জেগাত সঁচাই মই খুব আনন্দ পাইছোঁ আৰু ইয়াৰ যোগেদি এইটোৱে মই ক'ব বিচাৰিছোঁ যে আমাৰ উঠি অহা যি প্ৰজন্ম সেইসকলক তেখেতসকলে দেখাব বিচাৰিছে যে তোমালোকে সকলোৱে খেলা ধূলা গান বাজনা এইবিলাকৰ যোগেদি সমাজখনলৈ আমাৰ যাতে আৰু সুনাম কঢ়িয়াই আনিব পাৰে তাৰ কাৰণে তেখেতসকলে আজি 1 বছৰ হৈছে এই আগন্তুকৰ এই 1 বছৰৰ ভিতৰত তেখেতসকলে বহুত কাম কৰিবলৈ হাতত লৈছে আৰু কৰিছেও সাহিত্যিক গায়ক খেলুৱৈ সকলোকে মানে তেখেতসকলে আঁকোৱালি লৈছে আৰু মই আশা ৰাখিছোঁ ভৱিষ্যতে এই আগন্তুকে আৰু আগবাঢ়ি যাব আৰু এনেকুৱা ভাল ভাল খেলুৱৈ হওক গায়ক হওক সকলোকে আনি এনেকুৱা মানে তেওঁলোকক আগবঢ়াই লৈ যাব আৰু সন্মানো যাচিছে আৰু যাচিব আৰু ইয়াত যি সম্পাদক প্ৰেচিডেণ্ট ছেক্ৰেটাৰী যিসকল আছে তেখেতসকলে মানে বিশেষকৈ ক'ব লাগিব যুৱ গগৈদেৱে দিন ৰাতি এইটো বয়সতো যিমান কষ্ট কৰি অনুষ্ঠানটো তেখেতৰ সম্পাদক আৰু প্ৰেচিডেণ্ট মহোদয়ে যি কৰিছে সঁচাই উল্লেখনীয় আৰু মই তেখেতসকলে পুনৰ ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট লেংডন বাতৰি